নমস্কাৰ বন্ধুসকল, আজি আমি লাখপতি বাইদেউ আঁচনিখনৰ টকা কোনে কোনে পাব, কেতিয়া পাব আৰু ক'ত গৈ তেওঁলোকে চেক কৰিব পাৰিব এই বিষয়ে আলোচনা কৰিম। আপুনি যদি ফৰ্মখন ভালকৈ ফিল আপ কৰিছে তেনেহ'লে আপোনাৰ পইচা সোমাবই, আৰু আপোনাৰ যদি এই যিটো নেকি ক্ৰাইটেৰিয়া দিছে সেই ক্ৰাইটেৰিয়াবিলাক যদি আপোনালোকে শুদ্ধকৈ দিছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া, এপ্লিকেশ্যন প্ৰচেছ, এই সকলোবিলাক যদি আপোনালোকে শুদ্ধকৈ দিছে তেনেহ'লে আপোনাৰ বেংকত টকা সোমাবই, আপোনাৰ লিষ্টত নাম থাকিবই। এতিয়া কথাটো হ'ল আপোনাৰ গোটৰ এগেইনষ্টে যদি আপুনি নাম চাব বিচাৰে তেনেহ'লে আপুনি কেনেকৈ চাব সেইটো বিষয়ে আপুনি এই ভিডিঅ'টোত জানিব। আৰু প্ৰথমে আপুনি কোনো এটা ব্ৰাউজাৰত গৈ লাভলিহুড ট্ৰেকিং ছিষ্টেম নামৰ এই ছিষ্টেমটোত আপুনি ক্লিক কৰিব লাগিব, আৰু ইয়াৰ পিছতে এখন পেজ খোল খাব। এখন চাওক পেজ আহি গ'ল। ইয়াৰ পিছত তললৈ আপুনি যাব, তললৈ যোৱাৰ পিছতে ফাইনেন্সিয়েল ইয়েৰ বুলি পেলাই থাকিব, আৰু আপুনি 2024 ফাইনেন্সিয়েল ইয়েৰ উলিয়াই ল'ব। ইয়াৰ তললৈ গৈ আপুনি চাওক 2024 ফাইনেন্সিয়েল ইয়েৰ, এইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছতে ডিষ্ট্ৰিক্ট আহিব, ডিষ্ট্ৰিক্টত গৈ পেলাই আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লোৱাৰ পিছতে সকলোবিলাক ডিষ্ট্ৰিক্ট থাকিব। ইয়াতে আপুনি নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনাৰ ব্লক আহিব, চাওক ব্লকৰ বিপৰীতে ইয়াত সকলোবিলাক ব্লকৰ নাম আহি যাব। আপুনি নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব। নিজৰ ব্লকটো চিলেক্ট কৰি লোৱাৰ পিছতে গাঁও পঞ্চায়ত, ইয়াত টিক মাৰ্ক দিয়াৰ পিছত আপুনি গাঁও পঞ্চায়ত আহি যাব। সকলোবিলাক আপোনাৰ নিজৰ যিটো নেকি গাঁও পঞ্চায়ত, সেই গাঁও পঞ্চায়তত গৈ পেলাই আপুনি ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আহিব আপোনাৰ ভিলেজ, আপুনি ভিলেজত গৈ পেলাই ক্লিক কৰিব লাগিব। চাওক ভিলেজ, আৰু ইয়াৰ ৰাইট চাইডে এটা টিক মাৰ্ক আছে, তাত টিক মাৰাৰ লগে লগে আপোনাৰ ভিলেজকেইখন ওলাই আহিব। আপুনি যোনটো ভিলেজৰ হয় সেই ভিলেজখনৰ নামৰ হেৰিত টিক কৰি দিব লাগিব। আপুনি ক্লিক কৰি দিয়াৰ পিছতে ইয়াত দেখিছে ছেল্ফ হেল্প গ্ৰুপ বুলি পেলাই লিখা আছে, আৰু ইয়াৰ ৰাইট চাইডে যাব, এইটো চাওক ছেল্ফ হেল্প গ্ৰুপ লিখা আছে, আৰু ৰাইট চাইডে যাব, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এখন ছবি ওলাই আহিব। ইয়াত গোটেই আপোনালোকৰ গাঁৱৰ গোটবিলাকৰ নাম ওলাই আহিব। ইয়াৰ ভিতৰত আপোনাৰ গাঁৱত আপোনাৰ যোনটো গোট আছে, আপোনাৰ গোটৰ নামটোত আপুনি ক্লিক কৰি দিব, আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছতে আপুনি চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিব, আৰু কিছু সময় ৰখাৰ পিছতে আপুনি এখন পেজ খোল খাব। আপোনাৰ গোটৰ সকলোবিলাক সদস্যৰ নাম উল্লেখ থাকিব, আৰু লিষ্টখন গোটেই কমপ্লিটলি ওলাই আহিব নামৰ সৈতে। চাওক সকলোবিলাক লিষ্ট ওলাই আহিছে, আৰু তাৰ বিপৰীতে চাওক ইনকমৰ যিটো নেকি তালিকা, সেই তালিকাটো ওলাই আহিছে, বছৰেকীয়া আয়টো ওলাই আহিছে। এই বছৰেকীয়া আয়টো যদি ওলাই আহিছে তেনেহ'লে আপুনি গম পাব যে আপোনাৰ অ'কে হৈ আছে আৰু টকা সোমাবই। এতিয়া ইয়াতে তিনিটা কথা আছে, আপুনি মন দি শুনিব। এক নম্বৰতে যাৰ নেকি নাম আছে কিন্তু নামৰ বিপৰীতে কোনো ধৰণৰ ইনকমৰ চ'ৰ্চ শ্ব' কৰা নাই, তেখেতসকলে গৈ পেলাই গোটৰ আপুনি CRPক লগ ধৰিব, আৰু CRPক লগ ধৰি পেলাই আপুনি গোটেই কথাখিনি কৈ আপোনাৰ খেলি মেলিখিনি দূৰ কৰি ল'ব। দ্বিতীয়তে যিবিলাক গোটৰ এতিয়ালৈকে নাম ইয়াত শ্ব' কৰা নাই তেওঁলোকে চিন্তা কৰিব নালাগে, তেওঁলোকে অফলাইনত এপ্লাই কৰিছিল, সেইটো কাৰণে তেখেতসকলক অনলাইন কৰি আছে। এতিয়ালৈকে সকলোবিলাক গোটৰে অনলাইন হোৱা নাই, সেই গতিকে তেওঁলোকে চিন্তা কৰিব নালাগে। যেতিয়াই অনলাইন হৈ যাব তেতিয়া তেওঁলোকৰো ইয়াত শ্ব' কৰিব। আৰু সৰ্বশেষত এটাই কথা যে এতিয়ালৈকে কোনো ধৰণৰ গোটত পইচা দিয়া হোৱা নাই, সেই গতিকে আপোনালোকে ইমান চিন্তা নকৰিব। আৰু যিবিলাকৰ এতিয়ালৈকে ইয়াত শ্ব' কৰি আছে নাম গোটত, তেখেতসকলৰ বেংকৰ একাউণ্টটোক সম্পূৰ্ণৰূপে KYC ক্লিয়াৰ কৰি লয়, যাতে নহ'লে পইচা নোসোমাব। তাৰ কাৰণে আপুনি বেংকৰ পাছবুক, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID এইকেইখনৰ জেৰক্স কপি নি আপুনি বেংকত জমা দিব, আৰু KYC ক্লিয়াৰ কৰি ল'ব। ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে নাপাহৰিব। জয় আই অসম।